Hello guys, welcome back to my Mr. Nissan vlog. तो আজি আপোনালোকে দেখিবলৈ পাব আমাৰ মৌখাদি গাঁৱৰ এজক যুৱকৰ এটা দমৰা পোৱালি চাৰিদাতি আছে। তো গাইস সেই মহটো আমাৰ এতিয়া মই দেখাবলৈ গৈ আছো গাইস। ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব গাইস। গাইস এইটোৱে হয় আমাৰ মৌখাদি গাঁৱৰ মহটো। চাওক গাইস চেহাৰা বাতি আদি বৰ ভাল হৈ আছে গাইস মহটো। চাওক এবাৰ 1 তাৰিখৰ ফিল্ডত আমাৰ যমুনা জলা ফিল্ডত এই মহটো দেখিবলৈ পাব গাইস। চাওক গাইস চেহাৰা চাওক গাইস এইটোৱে হয় আমাৰ মৌখাদি গাঁৱৰ নয়নভূঞা মহটো। দমৰা মহ কিবা সেকেন্ড পুৰস্কাৰ লাভ কৰিছিলে খনি সাইকেল আনিছিলে গাইস। এইটো চাওক গাইস গাইস এইটো চাওক নয়নজ্যোতি ভূঞা মহটো গাইস দেখিবলৈ পাব বহুত ফূৰ্তি গাইছো আমি আজি গাইস ফিল্ডলৈ আহিনিম। নমস্কাৰ মুনাম মই মহ মালিক এয়া আমাৰ মহ মালিক গাইস। নমস্কাৰ গাইস এয়া শ্যাম দা মই গু বজাৰ মোৰ নাম শ্যাম বৰা হাই গাইস। এয়া চাওক আমাৰ এইটো দেখিব পাইছে সন্তোষ দাসৰ মহটো গাইস। ও গাইস দৌৰি আছে গাইস চাওক এ লব নাই থাকি দিব কেলা মুকলি হৈ গলে কি হ'ব কেলা গাইস চাওক ফায়াৰ হৈ আছে গাইস চাওক এ আমাৰ নয়নজ্যোতি ভূঞাৰ মহটো গাইস চাইদাত হৈছে মাত্ৰ গাইস। গাইস এইটো চাওক গাইস জামাই মহটো গাইস পগলা হৈ আছে গাইস। গাইস মহটো বোলে অকমান আখৰা দেখুৱাই গাইস অখৰা কন চাও বলক গাইস মহটো অকমান অখৰা দেখুৱাই বোলে গাইস আখৰা চাওক গাইস দমৰা মহ চাইদাতিয়া গাইস ভাং ভাং মাৰ পলি মাৰ গাইস চাওক মাৰ মৌখাদি গাঁও নয়নভূঞা মহটো ধৰ পলি ধৰ ধৰ চাওক গাইস এয়া চাওক আমাৰ নয়নজ্যোতি ভূঞা দমৰা মহটো ধৰ পলি ধৰ ধৰ মাৰ মাটি কোপ দে ধৰ পলি ধৰ মাৰ কোপ মাৰ মাৰ পলি মাৰ মাৰ চাওক গাইস মোৰটো কিমান কেনেকুৱা হৈছে গাইস চাব। এয়া এবাৰ ডাকঘাট আদৰ্শ গাছৰ আদৰ্শ গাঁৱৰ ৰচিদুল আলী মহটোৰ লগত দিয়া হ'ব 1 তাৰিখৰ যমুনা জলা ফিল্ডত। তো গাইস খেলখন চাবলৈ আজি আহি যাব গাইস 1 তাৰিখৰ ফিল্ডত যমুনা ফিল্ডখনত। গাইস চাওক এইজন আমাৰ ৰাম তাতো কিবা এটা কওক ৰাম এপিনি চাওক আপুনি চাওক চাওক গাইস আমাৰ ৰাম তাতো এয়া আমাৰ কষ্টমৰীয়া এনে চাওক গাইস আমাৰ শ্যাম দা দিলে পাছে আমাৰ এইটো আমাৰ মিয়া সৰি গাইস হালা চাওক এয়া আমাৰ নয়নভূঞা মহটো গাইস চাওক বহুত চেহেৰা পাতি ভাল হৈ আছে গাইস। চাওক মৌখাদি গাঁৱৰ যোনটো দমৰা পোৱালি চাৰিদাতিয়া চাওক গাইস এইটো গাইস মহটো ভাল হৈ আছে গাইস গল পাতি চেহেৰা পাতি আপুনি এবাৰ কোনখন ফিল্ডলৈ নিব 1 তাৰিখৰ মৌখাদি ফিল্ডলৈ কাৰ লগত দিম বুলি ভাবি আছে মহটো আদৰ্শ গাঁও ৰচিদুল ইছলাম আদৰ্শ গাঁও গাইস ৰচিদুল ইছলাম এয়া জনা হৈছে গাইস মালিকে কৈছে এতিয়া ৰচিদুল আলিদুল ইছলাম বোলে দাদা আপোনাক কিবা ক'বলৈ আছিলে মই তাৰমানে কম দমৰা মহ যোনে দিয়ে আমি তাৰ লগতে দিম কাৰোক আমি ভয় নকৰোঁ আমাৰ মই বিনা বেজত খেল গাইস শুনা পাইছে আৰু আমাৰ এই পোৱালি বিনা বেজৰ মহ হ'লে দমৰা মহ যাৰ লগতে দিব তাৰ লগতে দিব গাইস দেখিবলৈ পাইছে গাইস। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব গাইস আৰু ছাবস্ক্ৰাইব কৰিব গাইস। এনেকুৱা আমাৰ মৌখাদি গাঁৱৰ দমৰা মহ এনেকুৱা যিবিলাক এনেকুৱা মহ পাই থাকিব গাইস। মহটো ভাল খেলে গাইস চাবলৈ আজি মৌখাদি ফিল্ড 1 তাৰিখত আহি যাব গাইস। ভিডিঅ'টো ইমানতে সামৰিছোঁ।